নমস্কাৰ, আমাৰ সৈতে আছে সেউজ ধৰণী অসমৰ সন্মানীয় পৃষ্ঠপোষক অসম দেৱালয় সংঘৰ সন্মানীয় উপসভাপতি গোপাল দেৱ শৰ্মা মোৰ বিদ্যালয়ত আহিছে। আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে তেখেতে গছপুলি ৰোপণ কৰিবৰ কাৰণে এয়া আমি গছপুলি ৰোপণৰ কাৰ্যসূচীৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। এই গছপুলিটো আমাৰ অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন দাই ভাল পোৱা নাহৰৰ পুলি দুটি আমি আমাৰ বিদ্যালয়ৰ পদূলিমুখত ৰোপণ কৰিবলৈ আগবাঢ়িছোঁ আৰু ৰোপণ কৰিব আমাৰ বিদ্যালয়ৰ আটাইতকৈ কণমানি ছাত্ৰীগৰাকী সীমা ভূমিজ। তাই হতুৱাই গোপাল খুৰাই পুলিটো ৰোপণ কৰিব বিচাৰিছে। অতি মৰমৰ ছাত্ৰী, কনিষ্ঠতম ছাত্ৰী সীমা ভূমিজৰ লাহে 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 মাতি দিয়া। আমাৰ অতিকে শুভৰ খবৰ যে আমাৰ গোপাল খুৰা সদৰ টংলাৰ পৰা আহিছে আমাৰ ভেৰগাঁও চাহ বাগিচা প্ৰাথমিক বিদ্যালয়লৈ। খুৰাৰ পৰা আমি অনুভৱ জানিম পুলিটো ৰোৱাৰ পিছতেই। আমাৰ বিদ্যালয়ৰ প্ৰধান বিশ্বজিৎ বৰুৱা ছাৰো আছে। খুৰা অনুভৱ? অতি মোৰ ভাল লাগে প্ৰকৃততে এই আপোনাৰ সেউজ অভিযানৰ যাত্ৰাৰ আজি মোৰ অতি শুভ মুহূৰ্ত বুলি মই অনুভৱ কৰিছোঁ। কাৰণ দেৱশিশুৰ লগত মানে যিটো আপোনাৰ গছ পুলি ৰোপণ কৰিব ভাল লাগিল। মোৰ হীৰক যিটো ভতিজাকো মই ধন্যবাদ জনাম। এই যে মোক দেৱশিশুৰ লগত মানে যিটো গছ পুলি ৰোৱাৰ যিটো সুযোগ পালোঁ, প্ৰকৃততে মই যথেষ্ট আনন্দিত হৈছোঁ। আমাৰ প্ৰধান বিশ্বজিৎ বৰুৱা ছাৰ আছে। হয়, নমস্কাৰ। সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ ভেৰগাঁও চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ কাৰণে অতি এটা ভাল দিন যে আমাৰ মাজত উপস্থিত আছে অসমৰ এগৰাকী বিশিষ্ট গোপাল শৰ্মা দেৱ। তেখেতে ইতিমধ্যে সেউজ ধৰণী অভিযানৰ অংশস্বৰূপে অসমৰ বিভিন্ন জিলাত গছৰ পুলি ৰোপণ কৰিছে আৰু আজি আমাৰ এই বিদ্যালয়ত তেখেতে পদাৰ্পণ কৰি কেইবাটাও গছৰ পুলি ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত ৰোপণ কৰিছে। আপোনালোক সকলোৱে জানে যে আমাৰ যিটো গোলকীয় উষ্ণতা, এই গোলকীয় উষ্ণতা সমগ্ৰ পৃথিৱীৰ কাৰণে এটা খুব গভীৰ প্ৰত্যাহ্বান হৈ পৰিছে। গতিকে আমাৰ এই ক্ষেত্ৰত আমি কৰিব পৰা কাম এটাই আছে, সেইটো হ'ল গছপুলি ৰোপণ। গতিকে আজি আমি এই বিশেষ দিনটোত আমি সকলোৱে সংকল্পবদ্ধ হ'ব লাগে যে আমি সকলোৱে গছৰ পুলি ৰুম আৰু ইয়াৰ সুন্দৰকৈ প্ৰতিপালন কৰিছোঁ। মই সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি ইয়াত ধন্যবাদ জনাইছোঁ। ধন্যবাদ ছাৰ। আমাৰ সৰুদা আছে, সৰুদা কিবা ক'ব? হয়, গছপুলি আমাক বহুত ৰক্ষণাবেক্ষণ দিয়ে। গছ থাকিলে আমি জীয়াই থাকিম। গছে আমাক উশাহ নিশাহ দিয়ে, খৰি খেৰ দিয়ে, ছাঁ দিয়ে, চৰাই চিৰিকটিয়ে জিৰাব, গৰু ছাগলীয়ে জিৰাব। তাৰ পৰা আমাৰ বহুতো উপকাৰ হয়। সেইকাৰণে আমি গছ বহুতো কটা হৈছে, বহুতো ৰাস্তা বনালে, ৰাস্তাৰ কাৰণে কটা গৈছে। নাকাটিলে উপায় নাই। বহুতে ঘৰ দুজন তিনিজন ভাই কাক আছে, বেলেগ বেলেগ হ'ল, গছ কাটিব লগা হৈছে। তাৰ কাৰণে গছ আমাৰ নাইকিয়া হৈছে। আমাৰ উশাহ নিশাহ লোৱাত কষ্ট হৈছে। জিৰাব লাগে আমি অকণমান গছৰ তলত। গছৰ ছাঁ লাগে আমাৰ উশাহ নিশাহ লাগে। গছ থাকিলে আমি জীয়াই থাকিম। ধন্যবাদ। তোমালোকে ধন্যবাদ দিয়া। ধন্যবাদ ধন্যবাদ ছাৰ বুলি কোৱা। আমি এই হেৰিৰ সন্মুখত উঠিম। পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গোপাল খুৰালৈ। নাহৰৰ পুলি এটা আৰু আমি মূল প্ৰৱেশদ্বাৰতে আমি দুটা নাহৰ পুলি খুৰাই কথা দিছে যে এইটো মাহতে আকৌ এদিন আহি আমাৰ এই চৌহদটোত কেইবাটাও তেখেতে গছৰ পুলি ৰোপণ কৰিম বুলি তেখেতে আমাক কথা দিছে। সেইকাৰণে তেখেতৰ ওচৰত আমি কৃতজ্ঞ হৈ ৰৈছোঁ। আমাৰ সমূহ ছাত্ৰ ছাত্ৰী হৈ, বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী হৈ আমি খুৰালৈ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। ভালে থাকক তেখেত।